আপোনালোকে নিশ্চয় জানে যে ইয়াৰ আগতে মোৰ প্ৰতিশ্ৰুতি আছিল দিয়াৰৰ পৰা সাদুল্লাবাৰী যিটো ৰোড আমাৰ পূৰ্বাঞ্চল আৰু যিটো আমাৰ এইচএম ৰোড কানেক্টিভিটি এটা সময়ত আমি মানকাছৰৰ মানুহ বাগাপাৰা হৈ গ'লে কিডনেপৰ ভয় কিবা ভয় সেইবিলাক আছিল সেই সময়ৰ পৰাই বা তাৰ আগৰ পৰা এইটো এটা ইম্পৰ্টেণ্ট ৰোড এই ৰোডটো আজি মই বহলীকৰণ বা মুখ্যমন্ত্ৰীৰ উন্নত পথ যোজনা যিটো আছে সেইটোৰ আণ্ডাৰত দি এটা বহল ৰোড 5.5 মিটাৰ মেইন ৰোড আৰু ছাইড বাম থাকিব মোটামুটি 9 মিটাৰ ৰোড এটা হ'ব তো মই ভাবোঁ এইটো অত্যন্ত ইম্পৰ্টেণ্ট ৰোড এই ৰোডটোৰ জৰিয়তে পূৰ্বাঞ্চলৰ লগত আৰু আমাৰ এই মেইন ষ্ট্ৰীমটো যিটো আমাৰ এইচএম ৰোডৰ মানুহবিলাকৰ লগত এটা পাৰ্মানেণ্ট যোগসূত্ৰ স্থাপন হ'ব আৰু মাজতে যিখিনি ইৰোডেড হৈছে এইবাৰ সেই ইৰোডেডটো এইবাৰ আমি কামটো আজিয়ে ষ্টাৰ্ট কৰি দিম আজি অ'পেনিং কৰিম মই ভাবোঁ এইটোৰ জৰিয়তে আমাৰ যোগাযোগ ব্যৱস্থা অতি সুচল হ'ব ৰাইজ উপকৃত হ'ব এইটো আৰু হাটশিঙিমাৰীৰ আমাৰ 2.45 যিটো ৰোড আছে হাটশিঙিমাৰীৰ পৰা বেপাৰীৰ পৰা ঘাটলৈকে এই দুটা মিলাই 12 কোটি টকাৰ এটা পেকেজ এই পেকেজটোৰ কাম সেইটো কাম সম্পূৰ্ণ হৈছে আপোনালোকে দেখা পাইছে এইটো আজিৰ পৰাই কাম ষ্টাৰ্ট হ'ল ডেট মিনছ আজিৰ পৰা ষ্টাৰ্ট হ'ল তো মই ভাবোঁ এই কামটো যথেষ্ট অহা দিনত যথেষ্ট ভাল ফল হ'ব আৰু ৰাইজ উপকৃত হ'ব আমাৰ 7.5 কিলোমিটাৰ এইটো আৰু সেইটো আছিল আমাৰ 2.45 এই যিখিনি এইখিনি ৰাস্তা আমাৰ হ'ব এইখিনি ৰাস্তাত ইয়াৰ আগতেও আপোনাৰ জানে গজাৰিকান্দি ৰাস্তা হৈ আছে বহল হৈ আছে একেটা প্ৰকল্পৰ আণ্ডাৰত আমাৰ মানুলাপাৰা যিটো ৰোড পেউলবাৰীৰ লগত গেদামাৰীৰ পৰা সেইটো ৰোড হৈ আছে তো চব বিভিন্ন কাম চলি আছে ৰোড কমিউনিকেশ্যনৰ গুৰুত্ব বঢ়াই দিয়া হৈছে যাতে আমি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো কৰি যাতায়াত ব্যৱস্থা সুচল কৰিব পাৰিম থেংক ইউ আপোনালোকে নিশ্চয় জানে যে ইয়াৰ আগতে মোৰ প্ৰতিশ্ৰুতি আছিল দিয়াৰৰ পৰা সাদুল্লাবাৰী যিটো ৰোড আমাৰ পূৰ্বাঞ্চল আৰু যিটো আমাৰ এইচএম ৰোড কানেক্টিভিটি এটা সময়ত আমি মানকাছৰৰ মানুহ বাগাপাৰা হৈ গ'লে কিডনেপৰ ভয় কিবা ভয় সেইবিলাক আছিল সেই সময়ৰ পৰাই বা তাৰ আগৰ পৰা এইটো এটা ইম্পৰ্টেণ্ট ৰোড এই ৰোডটো আজি মই বহলীকৰণ বা মুখ্যমন্ত্ৰীৰ উন্নত পথ যোজনা যিটো আছে সেইটোৰ আণ্ডাৰত দি এটা বহল ৰোড 5.5 মিটাৰ মেইন ৰোড আৰু ছাইড বাম থাকিব মোটামুটি 9 মিটাৰ ৰোড এটা হ'ব তো মই ভাবোঁ এইটো অত্যন্ত ইম্পৰ্টেণ্ট ৰোড এই ৰোডটোৰ জৰিয়তে পূৰ্বাঞ্চলৰ লগত আৰু আমাৰ এই মেইন ষ্ট্ৰীমটো যিটো আমাৰ এইচএম ৰোডৰ মানুহবিলাকৰ লগত এটা পাৰ্মানেণ্ট যোগসূত্ৰ স্থাপন হ'ব আৰু মাজতে যিখিনি ইৰোডেড হৈছে এইবাৰ সেই ইৰোডেডটো এইবাৰ আমি কামটো আজিয়ে ষ্টাৰ্ট কৰি দিম আজি অ'পেনিং কৰিম মই ভাবোঁ এইটোৰ জৰিয়তে আমাৰ যোগাযোগ ব্যৱস্থা অতি সুচল হ'ব ৰাইজ উপকৃত হ'ব এইটো আৰু হাটশিঙিমাৰীৰ আমাৰ 2.45 যিটো ৰোড আছে হাটশিঙিমাৰীৰ পৰা বেপাৰীৰ পৰা ঘাটলৈকে এই দুটা মিলাই 12 কোটি টকাৰ এটা পেকেজ এই পেকেজটোৰ কাম সেইটো কাম সম্পূৰ্ণ হৈছে আপোনালোকে দেখা পাইছে এইটো আজিৰ পৰাই কাম ষ্টাৰ্ট হ'ল ডেট মিনছ আজিৰ পৰা ষ্টাৰ্ট হ'ল তো মই ভাবোঁ এই কামটো যথেষ্ট অহা দিনত যথেষ্ট ভাল ফল হ'ব আৰু ৰাইজ উপকৃত হ'ব আমাৰ 7.5 কিলোমিটাৰ এইটো আৰু সেইটো আছিল আমাৰ 2.45 এই যিখিনি এইখিনি ৰাস্তা আমাৰ হ'ব এইখিনি ৰাস্তাত ইয়াৰ আগতেও আপোনাৰ জানে গজাৰিকান্দি ৰাস্তা হৈ আছে বহল হৈ আছে একেটা প্ৰকল্পৰ আণ্ডাৰত আমাৰ মানুলাপাৰা যিটো ৰোড পেউলবাৰীৰ লগত গেদামাৰীৰ পৰা সেইটো ৰোড হৈ আছে তো চব বিভিন্ন কাম চলি আছে ৰোড কমিউনিকেশ্যনৰ গুৰুত্ব বঢ়াই দিয়া হৈছে যাতে আমি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো কৰি যাতায়াত ব্যৱস্থা সুচল কৰিব পাৰিম থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত